সকলোকে নমস্কাৰ তথা স্বাগতম লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি আমি পঢ়িম ক্লাছ 6ৰ যি এক্সাৰচাইজ 3C দিয়া আছে তাৰ প্ৰশ্ন উত্তৰকেইটা সমাধান কৰিম চোৱা এই প্ৰশ্ন উত্তৰকেইটা সমাধান কৰাৰ আগতে কি কৰিব লাগিব আমি এই পাঠটিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব চোৱা প্ৰথম মই কি কৰিলোঁ ইয়াত বহিখনত গুৰুত্বপূৰ্ণ কথাখিনি কি কৰিলোঁ ইয়াত লিখি লৈছোঁ এইখিনি চোৱা কি আছে লিখা চ' মই কি কৰিলোঁ ইয়াত অ'ৰ পৰা এলৈ এখন ৰশ্মি টানিলোঁ আৰু অ'ৰ পৰা বিলৈ কি কৰিলোঁ এখন ৰশ্মি টানিলোঁ তাৰপিছত অ' এ আৰু অ' বি কি হ'ল এই জেগাটো অ' পইণ্টত কি হৈছেগৈ মিলিত হৈছে হয়নে অৰ্থাৎ ইয়াত এখন কি হৈছেগৈ কোণৰ সৃষ্টি হৈছে আৰু সেই কোণটোৰ নাম হ'ব কি এ অ' বি বুলি ক'ব পাৰি নহ'লে বি অ' এ বুলি আমি ক'ব পাৰি আৰু এই কোণটো কেনেকৈ লিখিব এই কোণ চিনটো এনেকৈ দিয়া হয় এনেকৈ লিখা হয় অৰ্থাৎ আমি ইয়াত লিখি ৰাখিছোঁ এ অ' বি কোণটো আমি এনেকৈ লিখি ৰাখিছোঁ চ' এইখিনি হ'ল কোণ তাৰপিছত কোণটোক ইংৰাজীত কি বুলি কোৱা হয় এংগেল বুলি কোৱা হয় এংগেলছ তাৰপিছত চোৱা ইয়াত কি কৰিলোঁ মই অ' এ এখন ৰশ্মি আৰু অ' বি এখন ৰশ্মি কি কৰিলোঁ টানিলোঁ টানাৰ পিছত কি হ'ল চোৱা এই চাইড কি আছে কেইটামান পইণ্ট লিখিলোঁ পি কিউ আৰ এই পি কিউ আৰ কেইটা কি হৈছেগৈ এই ৰশ্মিখিনি কি হ'ল ভিতৰত আছে হয় কোণটোৰ ভিতৰত আছে এইখন এখন কোণ হ'ল ইয়াত এই কোণটোৰ কি হ'ল ভিতৰত আছে তাৰমানে ইয়াক কি বুলি ক'ব ইণ্টেৰিয়ৰ এংগেলছ বুলি ক'ব ইংলিছত আৰু অসমীয়াত কি ক'ব অন্তভাগ অৰ্থাৎ ভিতৰত থাকিলে কি হ'ব অন্তভাগ আৰু বাহিৰত থাকিলে চোৱা বাহিৰত পইণ্ট আছে এটা এম ইয়াত এক্স আৰু ইয়াত এল তাৰমানে এইকেইটা কি হ'ল বহিভাগ অৰ্থাৎ ইংৰাজীত কি বুলি ক'ব এক্সটেৰিয়ৰ এংগেলছ বুলি কোৱা হ'ব তাৰপিছত চোৱা ইয়াত কি কৰিলোঁ মই ইয়াত এখন কি কৰিলোঁ ৰেখাখণ্ড টানিলোঁ ইয়াত এখন ৰেখাখণ্ড ইয়াত এখন ৰেখাখণ্ড অৰ্থাৎ এই ৰেখাখণ্ডখিনিক আমি বাহু বুলি ক'ব পাৰি এখন বাহু দুখন বাহু তিনিখন বাহু এই তিনিখন বাহুৰে আমি কি কৰিলোঁ এখন ত্ৰিভুজ বনালোঁ হয় ইয়াত এই তিনিখন বাহুৰে কি হ'ল চোৱা এনেকৈ এখন টানিলোঁ বাহু ৰেখাখণ্ড এনেকৈ এখন দিলোঁ এনেকৈ এখন দিলোঁ চোৱা ইয়াত কি হৈ গ'ল বন্ধ হৈ গ'ল এই যে ইয়াতে কি হৈ গ'ল লগালগ কৰিছে ইয়াত কি হৈছে টাচ হৈছে ন পইণ্টকেইটা এই টাচ হোৱাৰ কি হৈছেগৈ এখন কিহৰ সৃষ্টি হৈছে এই বন্ধ কি হৈছে এখন চিত্ৰ সৃষ্টি হৈছে আৰু এই বন্ধ চিত্ৰখনক কি বুলি কোৱা হ'ব ত্ৰিভুজ বুলি কোৱা হ'ব ত্ৰিভুজ অৰ্থাৎ তিনিখন বাহুৰে গঠিত তিনিখন বাহুৰে গঠিত আকৃতিটোক আমি কি বুলি ক'ম ত্ৰিভুজ বুলি ক'ম মানে তিনিখন আকৃতি বাহু এখন বাহু দুখন বাহু তিনিখন বাহুৰে গঠিত চিত্ৰটোক আমি কি বুলি ক'ব পাৰি ত্ৰিভুজ বুলি ক'ব পাৰি আৰু ইয়াত চোৱা ইয়াত কোণ কেইখন আছে চোৱা ইয়াত এখন কোণ ইয়াত এখন কোণ ইয়াত এখন কোণ তিনিখন বাহু তিনিখন কোণ আৰু এই যে কোণকেইটাৰ নামটো দিলোঁ আমি এ ইয়াত বি ইয়াত চি বুলি দিছোঁ অৰ্থাৎ ইয়াত যদি আমি যদি ভালকৈ যদি আঁকো ইয়াত কি দিলোঁ চিধা হ'ব লাগিব মাছখিনি এ বি চি এই ইয়াত এ কোণ বি কোণ আৰু কোণ কি চি এই কোণখিনিক কি বুলি কোৱা হয় শীৰ্ষবিন্দু বুলি কোৱা হয় আৰু ইয়াৰ ভিতৰত যদি এনেকৈ যদি পইণ্ট থাকে ধৰি লওক এক্স ৱাই জেড পইণ্ট আছে তেতিয়াহ'লে ইয়াক কি বুলি ক'ব অন্তবিন্দু আৰু বাহিৰত থাকিলে কি বুলি ক'ব বহিভাগৰ বিন্দু বুলি কোৱা হ'ব তাৰপিছত চোৱা ইয়াত মই কি কৰিলোঁ বৃত্ত আঁকিলোঁ এইটো চোৱা ইয়াত বৃত্ত আঁকিলোঁ এই বৃত্তৰ এই মাজৰ যোনটো পইণ্ট সেইটো কি বুলি কোৱা হয় কেন্দ্ৰ বুলি কোৱা হয় কেন্দ্ৰ আৰু ইংলিছত বুলি ক'লে কি হ'ব চেণ্টাৰ বুলি কোৱা হয় ইংলিছত চেণ্টাৰ আৰু অসমীয়াত কেন্দ্ৰ বুলি কোৱা হয় আৰু চোৱা এই কেন্দ্ৰৰ মাজেদি যদি কি হয় ইয়াত এটা পইণ্ট ধৰিলোঁ এ আৰু ইয়াত এটা পইণ্ট ধৰিলোঁ বি এই এ পইণ্টটোৰ পৰা যদি এই কেন্দ্ৰটোৰ মাজেদি যদি কি হয় আঁচডাল যদি যায় তেতিয়াহ'লে ইয়াক কি বুলি কোৱা হ'ব এই গোটেইটোক কি বুলি কয় ব্যাস বুলি কোৱা হ'ব ব্যাস এই গোটেইটো কি এই এ পইণ্টটোৰ পৰা বি পইণ্টটোত কি হ'ল আঁচডাল কি হৈ গ'ল এই কেন্দ্ৰৰ মাজেদি যদি যায় আঁচডাল যদি কি হয় কেন্দ্ৰৰ মাজেদি যায় তেতিয়াহ'লে ইয়াক কি বুলি কয় ব্যাস বুলি ক'ব আৰু ইংৰাজীত কি বুলি কয় ডাইমিটাৰ তাৰপিছত চোৱা ইয়াত আৰু এটা পইণ্ট ধৰিলোঁ এক্স ইয়াত এটা পইণ্ট ধৰিলোঁ ৱাই এতিয়া চোৱা এক্সৰ পৰা মই কি কৰিলোঁ ৱাইলৈকে এটা কি কৰিলোঁ ৰেখা টানি দিলোঁ হয়নে এই ৰেখাটো এক্স আৰু যে ৱাই চোৱা এইটো কি হ'ল কেন্দ্ৰৰ মাজেদি যোৱা নাই যদি কেন্দ্ৰৰ মাজেদি যদি আঁচডাল যদি নাযায় তেতিয়া ইয়াক কি বুলি কোৱা হয় জা বুলি কোৱা হয় কি বুলি কোৱা হয় জা বুলি কোৱা হয় আৰু ইংৰাজীত তাক কি বুলি কোৱা হয় কট বুলি কোৱা হয় তাৰপিছত চোৱা আৰু এই গোটেইটো যোনটো ব্যাস আছে এই ব্যাসৰ আধা ইয়াৰ পৰা ইয়াত কি বুলি কয় ব্যাসাৰ্ধ অৰ্থাৎ আধা ব্যাসাৰ্ধ আৰু এই ব্যাসাৰ্ধটোক কি বুলি কয় ৰেডিয়াছ বুলি কোৱা হয় ব্যাসাৰ্ধ অৰ্থাৎ অ'ৰ পৰা বি লৈ অৰ্থাৎ অ' আৰু বি এইখন কি হৈ গ'ল আমাৰ ব্যাসাৰ্ধ হৈ গ'ল হয়নে ব্যাসাৰ্ধ তাৰপিছত চোৱা ইয়াত কি কৰিলোঁ আমি আৰু আন এটা কি কৰিলোঁ বৃত্ত আঁকিলোঁ এই বৃত্তটোৰ চোৱা কি হৈছেগৈ বৃত্তটোৰ এইটো কেন্দ্ৰৰ পৰা কি কৰিলোঁ ইয়াত এটা পইণ্ট দিলোঁ এ ইয়াত এটা পইণ্ট দিলোঁ বি অৰ্থাৎ এই এৰ পৰা বিত এইটো কি বুলি কোৱা হয় এই যে বেগাকে যে আছে এইটো কি বুলি কয় এৰ পৰা বিলৈকে এই যোনখন আঁচ আছে এইখনক কি বুলি কয় চাপ বুলি কোৱা হ'ব কি বুলি কোৱা হ'ব চাপ বুলি কোৱা হয় যাক কি কয় ইংলিছত কি বুলি কোৱা হয় আৰ্চ বুলি কোৱা হয় এইটো এ বি চাপটো এ আৰু বি চাপটো কি বুলি লিখোঁ আমি এনেকৈ বেগাকে লিখোঁ এ বি চাপ বুলি বুজিম আমি এতিয়া চোৱা এই ইয়াত ইয়াত এই এ আৰু বিৰ মাজত কি কৰিলোঁ এটা পইণ্ট দিলোঁ চি এ চি বি এইটোক আমি কি বুলি ক'ম যিহেতু এইটো সৰু হয়নে এইটো কি এই চাপটো কি হ'ল সৰু ইয়াত এটা চাপ আছে চোৱা এ ইয়াত এটা পইণ্ট দিলোঁ ডি এ ডি আৰু কি এই পইণ্টটো বি অৰ্থাৎ এইটো ডাঙৰ হৈছে যদি সৰু হয় সৰু চাপটোক আমি কি বুলি ক'ম বৃত্তৰ এই সৰু চাপটোক আমি কি বুলি ক'ম উপচাপ আৰু এই ডাঙৰ চাপটোক কি বুলি ক'ম অধিচাপ বুলি আমি ক'ম তাৰপিছত চোৱা ইয়াত কি কৰিলোঁ
মই এটা বৃত্ত আঁকিলোঁ, বৃত্ত আঁকি পেলাই ইয়াত কেন্দ্ৰ দিলোঁ আৰু এই কেন্দ্ৰটোৰ নাম দিলোঁ অ'। এতিয়া চোৱা ইয়াত কি কৰিলোঁ, আমি এই যোনটো কি আছে সৰলৰেখাডাল আছে তাত কি কৰিলোঁ, পইণ্ট দিলোঁ, ইয়াত এটা এ পইণ্ট দিলোঁ, ইয়াত বি, ইয়াত এটা পইণ্ট দিলোঁ চি, আৰু ইয়াত এটা পইণ্ট দিলোঁ আমি ডি, হয়নে? এতিয়া চোৱা অ' এ চি বি, অৰ্থাৎ এই ভিতৰৰ ভাগটোক কি বুলি কোৱা হ'ব, গৌণ বৃত্তাংশ বুলি কোৱা হ'ব, অৰ্থাৎ যাক ইংলিছত কোৱা হ'ব মাইনৰ ছেক্টৰ। আৰু চোৱা অ' এ আৰু এইটো ডি আৰু এইটো বি, এইটো যোনটো ডাঙৰ ছেক্টৰ সেইটো কি বুলি ক'ব, মুখ্য বৃত্তাংশ বুলি কোৱা হ'ব, আৰু ইংলিছত কোৱা হ'ব মেজৰ ছেক্টৰ। এতিয়া চোৱা কথাখিনি আমি বুজি পালোঁ। এতিয়া চোৱা তোমালোকে এতিয়া প্ৰশ্নখিনি চোৱা, নাম্বাৰ অনুশীলনী 3 প্ৰশ্নখিনি চোৱা কি কৈছে চোৱা, ইয়াত ইংলিছত চাই লোৱা। কৈছে ফ্ৰম দ্য ফিগাৰ নেম দ্য এংগেলছ কোন, এইটো কোণৰ চিন, এংগেল 1, এংগেল 2, ইংলিছত ক'লে এংগেল বুলি কয়, এংগেল 2, এংগেল 3, এংগেল 4, এংগেল 5 এণ্ড এংগেল 6, অৰ্থাৎ এই যে চোৱা কোণ 1, 2 নাম্বাৰখিনি দি আছে, এই কোণখিনি কি কৰিব লাগে, আমি নামখিনি লিখিব লাগে। চোৱা নাম্বাৰ 1ৰ প্ৰশ্ন এনচাৰটো কেনেকৈ কৰিম, নাম্বাৰ 1ৰ সলিউশ্যনটো কেনেকৈ কৰিম চোৱা, এটা আমাক কৈ দিছে নাম্বাৰ 1টো কেনেকৈ লিখিছে চোৱা, নাম্বাৰ 1টো কেনেকৈ লিখিছে, এইটো বি ডি ই, অৰ্থাৎ কোণ আমি কি পালোঁ, এটো পালোঁ, হয়নে? এতিয়া চোৱা নাম্বাৰ বিটো যদি আমি সলিউশ্যন কৰিছোঁ, নাম্বাৰ 2 হয়নে, নাম্বাৰ 2টো লিখোঁ আমি, নাম্বাৰ 1টো লিখি দিছোঁ, 1 কিমান লিখা আছে আমাক বি ডি ই। এতিয়া চোৱা কোণ 2 নাম্বাৰটো লিখিম, এতিয়া 2 আছে, এইটো কোণ হ'লে কি হ'বগৈ, আমি এইটো লিখিব পাৰিম এফ ডি ই বা ই ডি এফ, যিকোনো এটা লিখিলে হ'ল, আমি এইটো এফ ডি ই লিখোঁ, এফ ডি ই, আৰু যিহেতু কোণখন আছে কোণৰ চিনখন এইখন দি লোৱা। তাৰপিছত নাম্বাৰ কোণ 3টো ক'ত আছে চোৱা, 3খনত আছে, তেতিয়াহ'লে লিখি লোৱা কি হ'ব ডি এ বি লিখিলোঁ, ডি এ বি, আৰু কোণৰ চিনটো দি লোৱা। নাম্বাৰ কোণ 4টোক আমি কেনেকৈ লিখিম, নাম্বাৰ 4টো ইয়াত আছে হয়নে? এইটো চোৱা কেনেকৈ লিখিম আমি, যিহেতু ইয়াত হ'ব লাগিব, এইটো চোৱা ডি এফ ই লিখি দিয়ে, কোণ ডি ই এফ। তাৰপিছত কোণ কিমান আছে 5, কোণ 5টো কি হ'ব চোৱা ডি বি ই, সেইটো লিখি দিয়া, কোণ ডি বি ই। তাৰপিছত কোণ 6টো ক'ত আছে এইটো লিখা ডি চি এফ, সমান কিমান লিখা কোণ ডি চি এফ। এইখিনি হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত নাম্বাৰ 2টো চোৱা, ফ্ৰম দ্য ফিগাৰ অন দ্য লেফ্ট হেণ্ড ছাইড, অৰ্থাৎ এইখন ছবিৰ পৰা লিখিব দিছে। নাম্বাৰ 1টো কি কৈছে চোৱা, নেম 2 sides অফ কোণ বি অ' চি, অৰ্থাৎ কোণ বি অ' চিৰ দুটা ছাইড লিখিব দিছে, অৰ্থাৎ কি লিখিছে অসমীয়াটো ছাইড কি লিখিছে, দুটা কি লিখিব দিছে, বাহু লিখিব দিছে। এতিয়া চোৱা নাম্বাৰ 1ৰ সলিউশ্যন, এইটো আমি ইংলিছত লিখোঁ, নেম 2 sides লিখিব গৈছে না, কি কৈছে 2 sides অফ বি অ' চি, হয়নে? এতিয়া লিখোঁ দ্য 2 sides অফ কোণ বি অ' চি আৰ, বি অ' চি লিখিব দিছে, হয় দুটা চাইড লিখিব দিছে, বি অ' চি কি লিখিব দিছে, বাহু লিখিব দিছে। বাহু কি হ'বগৈ চি অ' বা বি অ', এইটো চি অ' লিখা আৰু বি অ' লিখা, তাত কি লিখিব পাৰি আমি বি অ' এণ্ড আৰু কি অৰ্থাৎ চি অ' লিখি দিয়ে, চি অ', আৰু এইখন ৰেখাখণ্ডটো বাহুটো লিখিব লাগে, সেইকাৰণে আমি ওপৰত কি দিছোঁ, এই বাহুৰ চিনটো দি দিছোঁ চি ইউ। তাৰপিছত নাম্বাৰ 2টো চোৱা, নেম দ্য ইণ্টেৰিয়ৰ পইণ্ট অফ এংগেল এ অ' চি, অৰ্থাৎ এই যোনটো কি আছে চোৱা এ অ' চি, এই এ অ' চি কি ইয়াত লিখিব লাগে আমি এ অ' চিৰ ইয়াত ইণ্টেৰিয়ৰ পইণ্ট লিখিব লাগে, হয়নে? ইণ্টেৰিয়ৰ মানে কি চাই লোৱা লাগে অসমীয়াত কৈছে কোণ এ অ' বি, এইটো এ অ' বিৰ কি লাগে, অন্তভাগত থকা বিন্দুবোৰৰ নাম লাগে, অৰ্থাৎ ভিতৰত বিন্দুটো কি আছে, এ অ' বিৰ ভিতৰত বিন্দুটো কি আছে লিখা, ইংলিছত যদি চাওঁ এইটো ইংলিছৰ পৰা মিলাই লিখোঁ, নাম্বাৰ 2 সলিউশ্যন লিখা দ্য ইণ্টেৰিয়ৰ পইণ্ট অফ এংগেল এ অ' বি আৰ, এ অ' বিৰ ভিতৰত কি আছে চোৱা, এ অ' বিৰ ভিতৰত কি আছে পইণ্ট ডি, হয় কি আছে ডি, এটা আমি কি লিখিলোঁ ডি বুলি লিখি দিলোঁ ডি। তাৰপিছত চোৱা নাম্বাৰ 3 সলিউশ্যন, তাৰপিছত নাম্বাৰ সলিউশ্যনটো চোৱা কি আছে, নেম দ্য এক্সটেৰিয়ৰ পইণ্ট, অৰ্থাৎ বাহিৰৰ বিন্দুকেইটাৰ নাম লিখিব লাগে। চ' দ্য এক্সটেৰিয়ৰ পইণ্টছ অফ কোণ বি অ' চি ইজ কি হ'ব চোৱা, কি হ'ব আৰ লিখা, এইটো আৰ, যিহেতু ইয়াত এটা পইণ্ট আছে সেইকাৰণে ইয়াত ইজ লিখা, ইজ। তাৰপিছত এইটো আৰ কি আছে চোৱা, কোন দা এক্সটেৰিয়ৰ পইণ্ট মানে এইটো বাহিৰৰ বিন্দুকেইটা চোৱা কি আছে বি অ' চি বাহিৰৰ বিন্দু কি আছে চোৱা, এইটো বিন্দু এফ আছে আৰু কি আছে বিন্দু ডি, হয়নে?
ডি আর কি হ'ব এফ এন কি হ'ব ডি এফ এন ডি এইটো হ'ল আমাৰ আনচাৰটো তাৰপিছত চোৱা আমি কি কৰিলোঁ 3 নম্বৰলৈকে কৰিলোঁ তাৰপিছত নাম্বাৰ 3টো চোৱা প্ৰশ্ন কৈছে এই যোনটো ত্ৰিভুজ দি আছে কৈছে এল এম এন এই এল এম এন ত্ৰিভুজটো বাহু কেইডালৰ নাম লিখে বাহুখিনিৰ নাম লিখিব লাগে অৰ্থাৎ বাহুখিনিৰ নাম চোৱা নাম্বাৰ 3 একৰ সলিউশ্যন আমি ইংলিছত লিখোঁ ইংলিছত চোৱা কৈছে নেম দ্য সাইডস এইটো লিখি দিয়া দ্য সাইডস আর বাহুখিনিৰ নাম লিখে বাহুখিনি কি আছে চোৱা এল এম এম এন এন এল তিনিখন বাহু আছে মানে এল এম তাৰপিছত এল এম লিখিলোঁ এম এন লিখে এম এন এন আৰু কি আছে চোৱা এন আৰু এল আছে মানে এন এল এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত চোৱা কৈছে নেম দ্য এংগেল অৰ্থাৎ কোনখিনি নাম লিখিব লাগে কোন কি আছে চোৱা নাম্বাৰ 2 সলিউশ্যন দ্য এংগেলছ আর কোন কি আছে চোৱা কোন কি আছে চোৱা ইয়াত এংগেল কোন কি আছে এল এম এন এখন কোন আছে এল এম এন অৰ্থাৎ এম কোনখন পালোঁ আমি তাৰপিছত আৰু কি আছে কোন কি পাম আমি এল এম এন পালোঁ তাৰপিছত এম এন এল লিখা এম এন এল এণ্ড আৰু এখন কি পাম এন এল এম কোন এন এল এম এয়া হ'ল আমাৰ কোনখিনি তাৰপিছত চোৱা নাম্বাৰ 3টো চোৱা নাম্বাৰ 3 সলিউশ্যন নাম্বাৰ 3 সলিউশ্যন কি কৈছে চোৱা কৈছে নেম টু সাইডস ফৰ্মিং এংগেল এম অৰ্থাৎ এই যে এম কোনটো যে হৈছে কোন দুখন বাহু দি হৈছে সেইখিনি নাম লিখিব লাগে লিখা দ্য টু সাইডস পছৰ পৰা মিলাই লিখা ফৰ্মিং এংগেল এম আর কোন দুখন চোৱা কোন এমটো হ'বলৈ কি লাগিব কোন দুখন হেৰি লাগিব আমাৰ সাইড লাগিব বাহু লাগিব চোৱা এম এন লাগিব আৰু এম এন লাগিব হয়নে এম এন এণ্ড কি লাগিব চোৱা এম আৰু এল লাগিব হয়নে এম এল এইটো হ'ল কি আমাৰ আনচাৰ এই বস্তু নাম্বাৰ 4টো চোৱা গৈছে নেম দ্য এংগেল ফ্ৰম বাই দ্য ছাইড এল এম এণ্ড এন এল অৰ্থাৎ কি কৈছে এংগেলটোৰ নাম লিখিব কোনখনৰ নাম লিখিব দিছে এল এম আৰু এন এলেৰে গঠিত হোৱা এম কি কৈছে এল এম এল আৰু এম এণ্ড এন এল এন আৰু এলেৰে কোনটো কোন গঠিত হৈছে আমাৰ কি কোন হৈছে এল কোন হৈছে মানে এম আৰু এল চ' আৰু এন আৰু এল হয়নে ইয়াত এল এল আছে তাৰমানে এল কোনখন হৈছে হয়নে এতিয়া এই প্ৰশ্নটো লিখা 4ৰ সলিউশ্যন কি লিখিম লিখাতে দা প্ৰশ্ন পৰা মিলাই লিখা দা এংগেল formed by the sides L M and N L is কি হৈছে কোনখন এইখন হয়নে অৰ্থাৎ কোন কি হ'ব এম এল আৰু কি এন হয়নে এইটো এল কোন যোনটো কোন থাকে সেইটো সদায় কি মাজত থাকিবগৈ কোন যোনটোৰ বিষয়ে লিখিম আমি সেইটো যোনখন কোণৰ বিষয়ে লিখিম আমি সেইখন কি থাকিব সদায় মাজত থাকিবগৈ এইটো মনত ৰাখিবা এম এল এন এইটো হ'ল আমাৰ এনচাৰটো ইয়াৰ পাছত চোৱা তাৰপিছত চোৱা নাম্বাৰ 4টো চোৱা নাম্বাৰ 4টো কি হৈছে চোৱা কৈছে ফ্ৰম দ্য এডজেচেন্ট ফিগাৰ অৰ্থাৎ কাষৰ চিত্ৰটো চাব দিছে কৈছে নেম 3 ট্ৰায়েংগল এই যে কি আছে ট্ৰায়েংগলখন দিয়া আছে মানে ত্ৰিভুজখন দিয়া আছে কি কৰিবা তিনিখন ইয়াৰ পৰা কি লাগে আমাৰ ট্ৰায়েংগল লিখিব লাগে অৰ্থাৎ ত্ৰিভুজ নাম লিখিব লাগিছে নাম্বাৰ 4ৰ নাম্বাৰ 1ৰ সলিউশ্যন কি লিখিম আমি চোৱা নেম 3 ট্ৰায়েংগলছ দ্য 3 ট্ৰায়েংগলছ আৰ চোৱা কি পাম আমি চোৱা ইয়াত ত্ৰিভুজ কি পাম পি কিউ এছ এখন ত্ৰিভুজ পালোঁ পি কিউ এছ আৰু এই ত্ৰিভুজ থাকিলে আমি ত্ৰিভুজৰ কোন চিনটো এনেকৈ দিওঁ ত্ৰিভুজ পি কি পালোঁ পি কিউ এছ আৰু এটা চোৱা পি আৰ এছ পাম ত্ৰিভুজ পি আৰ এছ হয়নে এণ্ড আৰু এখন পাম ত্ৰিভুজ এই গোটেই ডাঙৰখন এখন পাম আমি পি কিউ আৰ কি পালোঁ পি কিউ আৰ এয়া হ'ল আমাৰ আনচাৰ তাৰপিছত নাম্বাৰ 2টো চোৱা নেম 6 লাইন ছেগমেণ্ট অৰ্থাৎ কি কৰিব লাগে আমি ৰেখাখণ্ড 6ডালৰ নাম লিখিব লাগে চোৱা ইয়াত কি ৰেখা আছে চোৱা নাম্বাৰ 2 সলিউশ্যন লিখা নেম 6 লাইন ছেগমেণ্ট দ্য 6 লাইন ছেগমেণ্টছ আৰ ইয়াত লাইন কি আছে চোৱা কি আছে লাইন চোৱা প্ৰথমে কি আছে ইয়াত চোৱা পি কিউ ইয়াত লিখোঁ পি কিউ এইটো ৰেখাখণ্ড পি কিউ ওপৰত এনেকৈ আঁচখন দিব লাগে ৰেখাখণ্ড পি কিউ তাৰপিছত কিউ এছৰ পিছত এছ আৰ হয়নে এছ আৰ ৰেখাখণ্ড এছ আৰ পিছত
আৰ পি হয়নে আৰ পি ৰেখাখণ্ড হয়নে তাৰপিছত কি পালোঁ চোৱা পি এছ হয়নে আৰু কি পি এছ ৰেখাখণ্ড হয়নে আৰু কি পালোঁ চোৱা কেইখন লাগে আমাৰ 6খন হয়নে আৰু এই কিউৰ পৰা কিউ আৰু আৰ এখন হ'বগৈ এণ্ড গোটেইটো কিউ আৰু আৰ মিলি কি হ'ব এখন হ'বগৈ হয়নে এইখন এখন ইয়াৰ পৰা ইয়াত এখন দুখন ইয়াৰ পৰা ইয়াত এখন তিনিখন ইয়াৰ পৰা ইয়াত এখন চাৰিখন ইয়াৰ পৰা ইয়াত এখন পাঁচখন আৰু এই গোটেই ৰেখাটো মিলি পেলাই এখন ছখন কিউ আৰ সেইটো হ'ল আমাৰ এনচাৰটো তাৰপিছত নম্বৰ 3 চোৱা কি কৈছে which two triangle have PR as the common side এই পি আৰু কিউটো কমন কোন দুখন ত্ৰিভুজৰ কি কমন চাইড অৰ্থাৎ বাহু এই পি আৰু আৰ নোহোৱাকৈ মানে ত্ৰিভুজখন নহ'বগৈ মানে কি কি লাগিব চোৱা এইটো পি এছ আৰ নহ'লে এইটো চোৱা পি এছ আৰ এই যোনখন ত্ৰিভুজ আছে এই পি আৰু আৰটো নহ'লে এইখন আঁকিব নোৱাৰি হয়নে অৰ্থাৎ কি হ'ল এখন হ'ব পি এছ আৰ এইটো লিখিলোঁ আমি নাম্বাৰ 3 সলিউশ্যন লিখা প্ৰশ্নৰ পৰা লিখা দ্য টু triangles have PR as the common sides are কি লিখিম চোৱা কি পাম আমি কি পাম পি এখন হ'ল পি কিউ আৰ গোটেই ডাঙৰ ত্ৰিভুজখন পি কিউ আৰ হয়নে পি কিউ আৰখন এই পি আৰখন আঁকোতে পি কিউ আৰ হ'বগৈ হয়নে এখন কি হ'বগৈ কোন পি কিউ আৰ এণ্ড আৰু এখন কি হ'বগৈ চোৱা পি এছ আৰ হয়নে কি হ'বগৈ পি এছ আৰ হয়নে পি এছ আৰ আৰু লিখিলে এণ্ড কি হ'ব কোন পি এছ আৰ পি আৰ এছ বা পি এছ আৰ যিকোনো এটা এখন লিখিলেই হ'ল তাৰপিছত নম্বৰ 4টো চোৱা which two triangle have angle Q is the common angle অৰ্থাৎ কিউটো কোন দুখন কিউ এইটো প্ৰশ্নটো অসমীয়াত লাগে চাই লোৱা কৈছে কোন দুটা ত্ৰিভুজৰ কোন কিউ কোনটো উমহতীয়া কোণ অৰ্থাৎ কমন কিউটো কোন দুখন ত্ৰিভুজৰ কোনটো কমন অৰ্থাৎ চোৱা নাম্বাৰ কি নাম্বাৰ 4টো চোৱা নাম্বাৰ 4 সলিউশ্যন এইটো প্ৰশ্নৰ পৰা লিখি লোৱা দ্য টু triangles have angle Q as the common angle R কিউটো কমন কি কমন লাগিব চোৱা কিউটোৰ কোন ত্ৰিভুজ দুখনৰ কিউটো কমন কোন এখন হ'ব পি কিউ এছ এখন হ'ল কি কোন পি ত্ৰিভুজ পি কিউ এছ এখন হ'ল পি কিউ এছ আৰু এখন হ'ল পি কিউ আৰ হয়নে এখন হ'ল কি এণ্ড কি হ'ব ত্ৰিভুজ পি কিউ আৰ কোন হয়নে এইখন এই যোনখন ত্ৰিভুজ আছে পি কিউ এছৰ ত্ৰিভুজ আছে সেইখন এইখন কমন কোন আৰু চোৱা এই পি কিউ আৰৰ এই কিউটো কি হ'ল কমন কোন হয়নে কমন তাৰপিছত চোৱা নাম্বাৰ 5টো চোৱা কৈছে ড্ৰ এ চাৰ্কেল উইথ এ চেণ্টাৰ অ' ড্ৰ এ ৰেডিয়াছ এ কৰ্ড এণ্ড এ ডায়মিটাৰ অফ দেট চাৰ্কেল এণ্ড নেম দেম অল অৰ্থাৎ কি কৈছে চোৱা অসমীয়াটো যদি চোৱা কি কৈছে অ' কেন্দ্ৰযুক্ত এটা বৃত্ত অংকন কৰা বৃত্তটোৰ এডাল ব্যাসাৰ্ধ এডাল জা আৰু এডাল ব্যাস অংকন কৰি নামকৰণ কৰা চোৱা আমি কি কৰিলোঁ এটা কি আঁকিলোঁ তোমালোকে কি কৰিবা কম্পাছ দি আঁকি ল'বা মই এইটোকে আঁকি লৈছোঁ গোল কৰি এটা কি কৰিবা তোমালোকে এটা বৃত্ত আঁকি ল'বা তোমালোকে কিহে আঁকিবাগৈ কাটা কম্পাছ বহাই পেলাই ইয়াত মাজত কাটা কম্পাছ বহাই পেলাই কি কৰিবা বৃত্তটো আঁকি ল'বা চ' এতিয়া কি নাম্বাৰ কৰিম আমি নাম্বাৰ 5ৰ সলিউশ্যন কি কৰিলোঁ আমি এটা কি আঁকিলোঁ বৃত্ত আঁকিলোঁ বৃত্তটো এই মাজৰ যোনটো কি আছে ফুটটো আছে সেইটো আমি কি দিলোঁ অ' অৰ্থাৎ এইটোৰ নামটো হ'ব চেণ্টাৰ চোৱা তাৰপিছত কি আঁকিব লাগে চোৱা বৃত্ত এডালৰ ব্যাসাৰ্ধ মানে চোৱা এই অ'টো যে আছে অ'টোৰ পৰা আমি এই যে আঁচডাল দিলোঁ অ'ৰ পৰা এলৈকে যে দিলোঁ এই আঁচডালক কি বুলি কোৱা হ'ব ব্যাসাৰ্ধ বুলি কোৱা হ'ব অসমীয়াত হ'লে ব্যাসাৰ্ধ হ'ব আৰু ইংলিছত হ'লে ৰেডিয়াছ বুলি হ'ব ৰেডিয়াছ এডাল জাটো কি হ'বগৈ চোৱা ইয়াত এটা মই পইণ্ট দিলোঁ এই পইণ্টটোৰ পৰা যদি এই পইণ্টটো অৰ্থাৎ যদি এই কেন্দ্ৰৰ মাজেদি যদি নাযায় অৰ্থাৎ এটা পইণ্ট লিখিলোঁ মানে এক্স আৰু ৱাই সেই এক্স আৰু ৱাই ৰেখাডাল কি হ'বগৈ আমাৰ এক্স আৰু বা ইয়াত লিখিব ডি আৰু এফ বুলি লিখা নহ'লে ডি আৰু এফ বুলি দিলোঁ ডি আৰু এফটো হ'ব কি আমাৰ জা ইয়াত কি বুলি ক'ব আমি ইংলিছত কি হ'বগৈ জা বুলি ক'ম আমি আৰু এইটো ইংৰাজীত কি বুলি ক'ব কৰ্ড CHORD কৰ্ড বুলি কোৱা হ'ব তাৰপিছত কি লাগে চোৱা এডাল ব্যাসটো মানে হ'ব এই গোটেইটো কি হ'বগৈ অৰ্থাৎ ইয়াত এটা পইণ্ট দিলোঁ আমি কি বি
এই এ বিটো কি হ'ব আমাৰ এই গোটেইটো এৰ পৰা বিলৈকে কি হ'বগৈ যিটো মাজেদি গ'ল সেইকাৰণে কি হ'ব এইখন ব্যাস হ'ব ব্যাস আৰু ইংলিছত ইয়াক কি বুলি কোৱা হ'ব ইংলিছত ইয়াক কি বুলি কোৱা হয় ডায়মিটাৰ বুলি কোৱা হয় ডায়মিটাৰ বুলি কোৱা হ'ব হয়নে এতিয়া ইয়াত লিখি দিয়া আমি কেনেকৈ আঁকিছোঁ চোৱা এইখিনি তোমালোকে ইয়াত লিখি মই ইয়াত বুজাৰ কাৰণে লিখি দিছোঁ এইটো ব্যাঘাতৰ ভিতৰত তোমালোকে এনেকৈ আঁকি দিলে হ'ল ঠিক আছে এইটো চোৱা কি লিখোঁ এই চাৰ্কেল ইজ ড্ৰন অৰ্থাৎ আমি কি কৰিলোঁ বৃত্তটো আঁকিলোঁ এতিয়া চোৱা ড্ৰন উইথ চেণ্টাৰটো কি দিলোঁ আমি কেন্দ্ৰটো অ' দিলোঁ এইটো লিখিলোঁ চেণ্টাৰ উইথ অ' তাৰপিছত এ বি বা অ' এ ৰেডিয়াছ চ' অ' এটো ৰেডিয়াছ হয়নে অৰ্থাৎ ব্যাসাৰ্ধ ৰেডিয়াছ তাৰপিছত ডি আৰু এফ চোৱা ডি এফ ইজ এ কৰ্ড ডি এফটো যা এইটো লিখিলোঁ ডি এফ ইজ এ কৰ্ড অসমীয়াত লিখি দিবা যে ডি এফ হ'ল যা এইটো তাৰপিছত এণ্ড এইটো এ আৰু বিটো থাকি গ'ল চোৱা এণ্ড এ বি ইজ এ ডায়মিটাৰ আৰু অসমীয়াত লিখিবা যে অসমীয়াত লিখিলে লিখিবা এ বি এই এ বিটো হ'ল কি ব্যাস এইটো হ'ল আমাৰ আনচাৰটো আমাৰ ছয়টো চোৱা ইয়াত কি কৈছে কাষৰ বৃত্তটোৰ উপচাপ আৰু অধিচাপৰ নাম লিখা এতিয়া চোৱা ইংলিছতো চোৱা ইংলিছত কি কৈছে ফ্ৰম দ্য এডজেচেণ্ট ফিগাৰ নেম দ্য মাইনৰ আৰ্টছ এণ্ড মেজৰ আৰ্টছ অফ দ্য চাৰ্কেল এতিয়া চোৱা নাম্বাৰ 6টো চোৱা নাম্বাৰ 6ৰ চলিউশ্যন কি লিখোঁ যিটো মাইনৰ কি কৈছে মাইনৰ আৰ্টছ অৰ্থাৎ চাপৰ মাইনৰ মানে কি মাইনৰ মানে হ'ল গৌণ মানে অধিচাপ আৰু উপচাপ চোৱা আমি হেৰি কৰিছিলোঁ আমি ইয়াত প্ৰথমে কৰিছিলোঁ অধিচাপ আৰু উপচাপ চোৱা অধিচাপ আৰু এইটো মাইনৰ ছেক্টৰ হয়নে এইটো অধিচাপ আৰু উপচাপ যদি সৰু হয় সৰুটোক আমি কি বুলি কওঁ সৰুটো হ'লে উপচাপ বুলি কওঁ হয়নে আৰু অধিচাপ মানে ডাঙৰ অধিচাপ মানে কি ডাঙৰ এতিয়া চোৱা এইটো মাইনৰ চোৱা আমি ইয়াত লিখোঁ যে নাম্বাৰ 6ৰ এনচাৰটো লিখোঁ দ্য মাইনৰ আৰ্টছ মাইনৰ মানে কি মাইনৰ মানে সৰু কি চাপটো কি আছে এ পি এক্স ইয়াত লিখি দিওঁ এ পি এক্স আৰু ওপৰত এইটো এ হ'ব এ পি এক্স আৰু চাপটোক এনেকৈ লিখোঁ আৰু লিখি দিয়া আছে দ্য মেজৰ ডাঙৰটো দ্য মেজৰ আৰ্টছ মেজৰটো কি আছে এ কিউ এক্স হয়নে এ কিউ এক্স আৰু চাপটোক এনেকৈ ওপৰত দি দিয়া এইটো হ'ল আমাৰ আনচাৰটো এইটো নাম্বাৰ 7টো চোৱা মাৰ্ক দ্য মাইনৰ ছেক্টৰ ফৰ্ম বাই দ্য আৰ্টছ এ বি অৰ্থাৎ এ বি এ কি কৰিছে যোনটো কি বনাইছে চাপ বনাইছে সেইটো অফ দ্য চাৰ্কেল এণ্ড নেম ইট আৰু এইটো কি কৰিব লাগে আমি নামটো দিব লাগে চোৱা 7টো চোৱা কৈছে কাষৰ চিত্ৰটো এ বি চাপে উৎপন্ন কৰা গৌণ বৃত্তটোৰ চিন দিয়া আৰু ইয়াৰ নাম লিখে অৰ্থাৎ ইয়াত কি কৰিব চিন দিব লাগে আৰু ইয়াৰ কি কৰিব নামটো লিখিব লাগে চ' নাম্বাৰ 7টো আমি কেনেকৈ কৰিম চোৱা নাম্বাৰ 7টো কি কৰা প্ৰথমে এই যোনটো কি আছিলে এই বৃত্তটো আছিলে এইটো বৃত্তটো ইয়াত আঁকি ল'লোঁ তাৰপিছত এইখন হ'ল আমাৰ অ' তাৰপিছত কেনেকৈ আছে যেনেকৈ আছে তেনেকৈ আঁকি লোৱা এইটো পইণ্টটো এইটোৰ নাম হ'ল এ এইটোৰ নাম হ'ল বি আৰু এইটোৰ মাজত হ'ল পি হয়নে এতিয়া চোৱা আমি কি লিখোঁ এতিয়া চলিউশ্যন এতিয়া লিখে দ্য মাইনৰ ছেক্টৰ ফৰ্ম বাই দ্য আৰ্টছ এ বি আৰু এইটো কি কৰি দিছে আমাক কি কৰিছে দাগ দিব দিছে হয়নে এইটো কালাৰ কৰি দিছে এইটো কালাৰ কৰি দিলোঁ আমি এ বি এই যে এ বি চাপৰ কি লাগে আমাৰ এতিয়া মাইনৰ ছেক্টৰ মানে সৰু যোনটো ছেক্টৰ সেইটোৰ নাম লিখিব লাগে কি লিখিম অ' এইটোৰ নাম হ'ল অ' এ পি বি এইটোৰ নাম লিখে অ' এ পি বি এইটো হ'ল আমাৰ আনচাৰটো হয়নে ইয়াৰ পিছত নাম্বাৰ 8টো চোৱা কি কৈছে মাৰ্ক দ্য মেজৰ ছেগমেণ্ট অফ দ্য চাৰ্কেল ফৰ্ম বাই দ্য আৰ্টছ এক্স ৱাই এণ্ড নেম ইট অৰ্থাৎ এক্স ৱাই কি লিখি চোৱা এইটো অসমীয়াটো চাই লোৱা কাষৰ বৃত্তটোৰ এক্স ৱাই চাপে অৰ্থাৎ এক্স আৰু ৱাই চাপে কৰা মুখ্য বৃত্তাংশটোৰ চিন দিয়া মুখ্য মানে ডাঙৰ ছাইডটোত নামটো লিখিব লাগে নাম্বাৰ 8 চলিউশ্যনটো কি লিখিব পাৰি যে দ্য মেজৰ ছেগমেণ্ট of the circle formed by the আৰ্টছটো চাপটোৰ নাম কি আছে চোৱা ইয়াত প্ৰশ্নটো লিখি আছে এক্স ৱাই লিখি আছে হয়নে চাপটোৰ নাম এক্স ৱাই ইয়াত আৰ্টছ এক্স ৱাই ইজ কি বনাইছেগৈ এই যোনটো ডাঙৰ সেই চাপটোৰ কি হ'বগৈ চোৱা এক্স জেড ৱাই হয়নে ইয়াত কি হ'বগৈ এক্স
জেড ৱাই এইটো হ'ল আমাৰ আনচাৰটো আৰু চোৱা এই প্ৰথমটো 7 নম্বৰটো কি আছিলে কৈ চোৱা ইয়াত কিছু গণু মানে হ'ল সৰুটো কিমান আছে চোৱা সৰু চাপটো কি হ'বগৈ 0 এইটো OAPB আৰু ইয়াত ডাঙৰটো কি হ'বগৈ চোৱা XZY এইটো হ'ল আমাৰ এনচাৰটো